হয় আজি যথেষ্ট সুখী আপোনালোক আহিছে আজি ষ্টুডেণ্টছখিনি আমাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ আজি ৰিজাল্টছখিনি বিষয়েদি মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আমাৰ টোটেল আমাৰ এইটো বৰ্ষত আপোনাৰ 2023 বৰ্ষৰ যোনটো ৰিজাল্ট ওলালে আমাৰ টোটেল 189 ষ্টুডেণ্টছ আমাৰ এনৰোল্ড আছিলে তাৰে ভিতৰত আপোনাৰ 78 ষ্টুডেণ্টছে আপোনাৰ মেইনছ ক্লিয়াৰ কৰিছিলে আৰু তাৰে পৰা আপোনাৰ 40 ষ্টুডেণ্টছে আপোনাৰ এবাৰ আমাৰ চাকৰি পাইছে চ' যদি চাবলৈ যায় আমাৰ এইখিনি একচুৱেলি পচিবল এইটো কাৰণে হৈছে যিহেতু আমাৰ ফেকাল্টি টিমৰ বা আমাৰ মেনেজমেণ্ট টিমৰ এটাই আগৰ পৰা প্ৰতিজ্ঞা থাকে বা এটা আমাৰ নিজকে দিয়া এটা আমাৰ সন্মান থাকে যে আমি স্মল বেটছেছ আৰু গ্ৰেট ৰিজাল্টছ উলিয়াম বুলি চ' আমাৰ প্ৰত্যেকটো বেটছত আমি অকল 120জন ষ্টুডেণ্ট আগৰ পৰা যিহেতু আমি সন্মিষ্ট কৰি আহিছোঁ এডমিশ্যন দি আহিছোঁ সেইটোৱে মোৰ এনেকুৱা লাগে যেন সেইটোৱে এই আজিৰ ৰিজাল্টত সেইটোৰ বহুত এটা ডাঙৰ এটা হাত আছে তাতে হাত আছে বুলি মই এইকাৰণে ক'লোঁ যিহেতু ইমান সৰু বেটছেছখিনি লৈছিলোঁ কাৰণে 189জন ষ্টুডেণ্টক পঢ়োৱাৰ পিছত 40জন ষ্টুডেণ্টছ আজি পাছ কৰিছে চ' আশা কৰোঁ আমাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ পৰা ভৱিষ্যতে ফেকাল্টিজ বা ষ্টুডেণ্টে আৰু কষ্ট কৰিব তেওঁলোকে আৰু নেক্সট ইয়েৰ আমি আৰু ৰিজাল্ট দিবলৈ আমি সক্ষম হ'ম আৰু উইথ এ গ্ৰেট ৰেচিঅ' এনৰলমেণ্ট টু পাছ ৰেচিঅ' নাই বাট আমি গ্ৰেজুৱেটিং বা গ্ৰেজুৱেট ষ্টুডেণ্টছক আমি এনকাৰেজ কৰোঁ কাৰণ মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ যিহেতু এক্সামটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে ষ্টিল এনেকুৱাও নহয় যে ক্লাছ 9, 10, 11, 12ৰ ষ্টুডেণ্টে যে হাই ছেকেণ্ডেৰী ষ্টুডেণ্টে যে এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব এনেকুৱা নহয় বাট যিহেতু তেওঁলোকৰ অলৰেডি যোনখিনি পাঠ্যপুথি তেওঁলোকে ক্লাছৰ বা কলেজৰ থাকে সেইখিনি লগত তেওঁলোকৰ অলপমান মেবি বেছি তেওঁলোকৰ হৈ যায় যেন ফিল হয় ত' আমি সেইকাৰণে কওঁ গ্ৰেজুৱেটিং বা গ্ৰেজুৱেট ষ্টুডেণ্ট হ'লে বেছি ভাল হয় তেওঁলোকে অনলাইন বা অফলাইন যোগে আমাৰ ইয়াত জইন কৰিব পাৰে তেওঁলোকৰ জাষ্ট অনলাইন যোগে তেওঁলোকৰ এটা নেট কানেকশ্যন বা এটা তেওঁলোকৰ মোবাইল হ'লেই হ'ল তেওঁলোকে য'ৰ পৰা নহ'লেও আমাৰ ক্লাছেছখিনি কৰিব পাৰে আৰু অফলাইনটোতো আমি তিনিআলিত আমাৰ আছে ক্লাছেছ অফলাইন তেওঁলোকে ইয়াত আহি মেলি কৰিব পাৰে ক্লাছেছ সদ্যহতে স্মাৰ্ট আইজ ফাউণ্ডেশ্যনে অসমীয়া পাঠ্যপুথি অসমীয়া মাধ্যমতো শিক্ষা বিজ্ঞানৰ যিটো সুবিধা দিছে সেইটো হয় আমাৰ আগৰ পৰা একচুৱেলি দেখা যায় যে আপোনাৰ অসমীয়া মিডিয়ামত আপোনাৰ পাঠ্যপুথি প্ৰদান কৰা আপোনাৰ ইনষ্টিটিউশ্যনছ বহুত কম আছিলে বা যদিও আছিলে আপোনাৰ ইউটিউব বা নিজৰ প্ৰাইভেট চেনেলছত বহুত শিক্ষকে তেনেকৈ নিজৰ ইণ্ডিভিজুৱেল ষ্টুডেণ্টছক মিলি পঢ়াই থাকে চ' আমি একচুৱেলি এটা ডিচিশ্যন ল'লোঁ যে যেতিয়াৰ পৰা আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াৰ পৰা ক'লে যে আপোনাৰ APSC এতিয়াৰ পৰা আপোনাৰ অসমীয়াটো তেওঁলোকৰ কুৱেশ্যন আনছাৰখিনি বা লিখিব পাৰিব তেতিয়াৰ পৰা আমি একচুৱেলি এটা ডিচিশ্যন লৈ আহিছিলোঁ যে আমি অসমীয়া মিডিয়ামটো ভালকৈ আমি এটা ষ্ট্ৰেটেজাইজ এটা ভালকৈ ৰোডমেপ এটা বনাই মেলি ষ্টাৰ্ট কৰিব লাগে চ' আমি যিমানসকল ফেকাল্টিজ আছিলে গোটেই অসমৰ যোনে অসমীয়া মিডিয়ামত আগৰ পৰা পঢ়াই আছে তেওঁলোকৰ নিজৰ প্ৰাইভেট ইউটিউব চেনেলছত বা নিজৰ চেনেলত আমি তেওঁলোকৰ পৰা এটা আমি বেষ্ট টিম এটা প্ৰিপেয়াৰ কৰিছোঁ তেওঁলোকৰ পৰা আমাৰ অলৰেডি আমাৰ বুক মেটেৰিয়েলছখিনি বনিও শেষ হৈছে গোটেই বুক মেটেৰিয়েলছখিনি যিমানখিনি আপোনালোকে দেখিব অসমীয়া মিডিয়ামত বা ইংলিছ মিডিয়াম গোটেইখিনি আমাৰ ইন হাউচ ডেভেলপ কৰা হৈছে আৰু সেই টিমটো লৈ আমি এতিয়া ৰেডি হৈছোঁ আমাৰ ফাৰ্ষ্ট বেটছ ষ্টাৰ্ট হৈছে 27 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ আৰু ষ্টুডেণ্টছখিনিও যথেষ্ট ভাল পাইছে যে এটা নিৰ্ভৰযোগ্য অনুষ্ঠানত এটা অসমীয়া মিডিয়ামত এতিয়াৰ পৰা তেওঁলোকে পঢ়া শুনা কৰি মেলি আগবাঢ়িব পাৰিব আৰু তাৰ লগতে মই এটা বস্তু কওঁ বহুত আগৰ পৰা ষ্টুডেণ্টছখিনিয়ে অসমীয়া মিডিয়ামত যোনে স্কুলিং বা স্নাতক তেওঁলোকে কমপ্লিট কৰি তেওঁলোকে যথেষ্ট এটা ভয় থাকে তেওঁলোকক যে ইংলিছ মিডিয়াম ষ্টুডেণ্টছখিনি আগত আমি ক'ত থাকি যাম হাৰ পৰি যাম বা তাত ইংলিছত আহে এতিয়া তেওঁলোকৰ ভয় কৰিবলৈ কোনো নাই অসমীয়াত আহিব প্ৰশ্ন অসমীয়াত আপুনি লিখিব পাৰিব আৰু অসমীয়াত পঢ়াবলৈ অসমীয়াত বুজাবলৈ আমি আছোঁ